এটি বিশেষ ঘোষণা 31ৰ নিশা আৰু বছৰৰ প্ৰথম দিনটোত যিসকলে খানা খাব সেইসকলৰ কোনেও মাছ বা মাংস ভাজি থকাৰ সময়ত অৰ্থাৎ ৰান্ধি থকাৰ সময়ত কেৰাহীৰ পৰা কেনে হৈছে খাই চাওঁ বুলি মাংস উঠাই খাব নোৱাৰিব যেহেতুকে আগতে এসামে ৰান্ধি থকাৰ সময়তেই কেৰাহীৰ পৰা ভাজি থাকোতেই খোৱাৰ বাবে শেষত ভাতৰ লগত খাবলৈ মাংস কমি যায় লগতে ৰান্ধি থাকোতেই কেৰাহীৰ পৰা খাদ্যবস্তু উঠাই খোৱাটো জীৱশ্ৰেষ্ঠ হিচাপে ভাল লক্ষণ নহয় সেইবাবে এইবাৰ আকুট বিকুটে এই নিয়ম বান্ধি দিছে লগতে যিসকলে ৰিমজিম খাব বা মাংসৰ লগত ৰিমজিম খাম বুলি ভাবি আছে সেই সকলেও মাংস ভাজি থাকোতে ৰিমজিম পেগৰ লগত নাস্তা হিচাপে খাবলৈ কেৰাহীৰ পৰা মাংস উঠাই লৈ খাব নোৱাৰিব মাংস ৰন্ধা সম্পূৰ্ণ হোৱাৰ পাছতহে ভাতৰ লগত খুৱাই ভাতৰ লগত ৰিমজিম পেগৰ লগত নাস্তা হিচাপে ব্যৱহাৰ কৰা সকলে নাস্তা হিচাপে খাব পাৰিব অৱশ্যে ৰান্ধি থকাৰ সময়ত নিমখ হৈছে নে নাই মছলা পাতি ঠিকমতে হৈছে নে নাই কেৱল এজন লোকেহে টেষ্ট কৰি চাব পাৰিব লগতে কোনো লোকে ৰিমজিম খাই 31ৰ নিশা থলং পলং কৰিব নোৱাৰিব আৰু বমি কৰিব নোৱাৰিব যদি কোনোবাই ভাজি থাকোতে কেৰাহীৰ পৰা মাংস খায় বা খাবলৈ বিচাৰে লগতে ৰিমজিম খাই যদি থলং পলং কৰে বমি কৰে অশ্লীল শব্দ কয় কাজিয়া কৰে ইংৰাজী শব্দ বেছিকৈ কয় তেনেহলে ভৰিব লাগিব জৰিমনা লগতে খাই বৈ সকলোৱে বিহু গীতৰ তালে তালে এপাক নাচিব লাগিব এইখিনিতে খানা খোৱা সকলোকে আকুট বিকুটৰ তৰফৰ পৰা নৱবৰ্ষৰ